আকাশবাণী গুৱাহাটী জীৱনৰ দিশবাণী। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে বিশিষ্ট অভিনেতা তথা লেখক দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। এয়া শুনক দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনীৰ ৭ম খণ্ড। দীনেশ দা নমস্কাৰ। নমস্কাৰ। আপোনাৰ লগত ইতিমধ্যে আকাশবাণীৰ এই ষ্টুডিঅ'তে আমি ৬টা খণ্ডত আপোনাৰ জীৱনৰ দিশবাণীৰ সোৱাদ লৈছিলোঁ। ইয়াৰ আগতে অৱশ্যে মোৰ সহযোগী উৎপল দত্তই আপোনাৰ সৈতে কথা পাতিছিল। আজি আমি শেষৰ পিনে আহিছোঁ। আপোনাৰ দীঘলীয়া জীৱন পৰিক্ৰমাত বহুত অভিজ্ঞতা সঞ্চিত হৈ আছে। তাৰ আৰু কিছু সোৱাদ ল'ম, কিছু কথা গম পাম। গতিকে আপোনাক ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মনত পেলাই দিছোঁ আপোনাক, আপুনি যোৱাটো খণ্ডত সংকল্প চিনেমাখনৰ এটা চৰিত্ৰ আপুনি অভিনয় কৰিছিলে। তাৰ পিছত আমাৰ আৰক্ষী বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়া, অসমত সকলোৱে জানে, শৰৎ ফুকনৰ লগত আপোনাৰ এটা হঠাৎ আকস্মিকভাৱে এটা মুখামুখি হৈছিলে। তাছল বুলিনো কি ক'ম, পিছত সেইটো মধুৰভাৱে সমাপ্ত হৈছে। এই সংকল্প চিনেমাখনৰ লগত আপোনাৰ আৰু কিছু মিঠা সেইখনৰ লগত কি হয়, মানে এইখন প্ৰডিউচ কৰিছিলে হেম বৰাই। হয়। আৰু কাহিনীটো আছিলে সেইখিনি সময়ত আমাৰ অসম আন্দোলনৰ ওপৰত। হয়। আৰু মোকো ৰোলটো দিলে শৰৎ ফুকনৰ ৰোলটো, জীৱন ফুকন কৰি। আৰু মই এইবিলাক ৰোল কৰিতো ভালেই পাওঁ। ভিলেনি তাৰপিছত থাকে, হেৰি থাকে। থাকোঁতে এই যেতিয়া গ'ল কথা গ'ল আৰু এইবিলাক যেতিয়া AGPA চৰকাৰ আহিলে, শৰৎ ফুকনক ট্ৰেন্সফাৰ কৰি দিলে বেটেলিয়নলৈ, শিলচৰলৈ। তেওঁ সাক্ষী দিবলৈ আহিছিলে কোৰ্টত। মই কিবা এটা কাৰণত কোৰ্টত গৈছোঁ, অফিচৰ কামতে গৈছোঁ কিবা। মই NTCতে আছোঁ তেতিয়া। থাকোঁতে পুলিচ এজন পঠিয়াই মানে, ছাৰে আপোনাক মাতিছে। কোন ছাৰ? ফুকন ছাৰে। কোন ফুকন মই তেতিয়াও ধৰিব পৰা নাই। গৈ দেখোঁ একদম শৰৎ ফুকন। ফুকন আপুনি মোক একদম নষ্ট কৰি পেলাইছে গোটেই কেৰেক্টাৰটো। কি ক'লে? তেওঁ সেই জীপ এখনত বহি আছিলে। কি ক'লে? আপুনি মোক দায় দোষ নধৰিব দেই, সেইটো নাট্যকাৰে যিটো লিখে, স্ক্ৰিপ্ট ৰাইটাৰে যিটো লিখিছে সেই হিচাপেহে মই কৰিছোঁ, আপুনি বুলি কৰা নাই। তেওঁ লিখিছে যেনেকৈ ঠিক তেনেকৈ ধৰণে কৰিছোঁ। গতিকে মোক আপুনি ক্ষমা কৰিব। তেওঁ গাড়ীৰ পৰা নামি আহি মোক সাৱত মাৰি ধৰিছে। নাই নাই, মই আপোনাৰ লগত ধেমালি কৰিছোঁ। আপুনিতো জানে মই শিলচৰত মই সংগীত প্ৰিয় মানুহ। তেওঁ খুব ভাল সংগীত প্ৰিয় মানুহ। আৰু তেওঁৰ ছোৱালী দুজনী, এজনী খুব ধুনীয়া ডেন্সাৰ। তেওঁ এতিয়া আমেৰিকাত থাকে। যিয়েই নহওক, খুব ভাল লাগিল। তাৰপিছত তেওঁৰ লগত আহি কৰি তাৰে পিছত আৰু এটা বৰ মাৰাত্মক ঘটনা। সেইখিনি সময় নাই, শ্বুটিঙৰ সময় কি, আমাৰ নয়ন প্ৰসাদ, আপুনি বীণা প্ৰসাদৰ কথা কৈছে। নয়ন প্ৰসাদৰ মাক বীণা বাইদেউ লগত মোৰ এটা চিন আছিলে। বীণা বাইদেউ সন্ত্ৰাসবাদীৰ মাক হৈছিলে। থাকোঁতে সেই চিনটো হৈছে কি, মই এই সন্ত্ৰাসবাদীক ধৰিবলৈ যাওঁ, সি পলাই। সঞ্জীৱ হাজৰিকা সন্ত্ৰাসবাদী হৈছিলে আৰু বীণা বাইদেউ মাক হৈছিলে। মই গৈ বীণা বাইদেউ সুধিব লাগে, এই তোৰ ল'ৰা ক'ত আছে? অভিয়াছলি সকলোৱে কয়, মইতো ক'ব নোৱাৰোঁ। এইবিলাক এটা তাচল এটা হয়। আহোঁতে মই বীণা বাইদেউক মাৰিব লাগে, ভৰিখনত বেতৰ লাঠিডাল দি। থাকোঁতে ২-৩টা কোব মাৰিলোঁ লাহেকৈ। কিন্তু সঁচা সঁচি মাৰা আৰু মিছামিচি মাৰা এটা ডিফাৰেঞ্চ এটা আছে নহয়। হেম বৰাই ক'লে, দীনেশ দা এনেকৈ নহ'ব দেই, এই অলপ ভালকৈ মাৰক। ভাল কেনেকৈ মাৰিবা? এইটো ভাল মাৰাৰ কথাটো নাই না। মই ঠিক কৰি দিছোঁ। এইবুলি ২০০টা কাঠ এই উৰুৰ পৰা
গাঁঠিটোলৈ গাঁঠিৰ তলৰ পৰা ভৰিলৈকে এনেকৈ বান্ধি দিছে আপুনি এই কাঠৰ তক্তাৰ ওপৰত মাৰি দিব হ'ব সুন্দৰ ৰিহাৰ্চেল কৰিছে সুন্দৰ আৱাজো আহিছে চাউণ্ডটো তেতিয়া পিছত লোৱা যায় কিন্তু এতিয়া ডাইৰেক্ট চাউণ্ড নেৰে সুন্দৰ আহিছে ধাংকৈ উঠিছে মৰিলোঁ বাইদেৱে সুন্দৰ অভিনেত্ৰী যেতিয়া শ্বটটো আৰম্ভ হৈছে কি হৈছে মই নাজানো লাঠিডাল এই দুই কাঠৰ মাজৰ এই অংশটোত পৰিলগৈ অংশটোত মানে বেয়া ধৰণে পৰিলে আৰু আঁঠুত পৰি দিনেশে মোক মাৰিলো বাইদেউ লুটি খাই পৰি গ'ল আৰু তেতিয়াতো ঔষধ বুলিবলৈ একোৱেই নাই তেনেকে সেইখিনি সময়ত এতিয়া বহুত এনালজেচিক তেতিয়া নভেলজিন অমুক তমুক আছিলে তাৰপিছত ভলনিও নাই তেতিয়া বেলেগ কিবা এটা আনি লগাই দিছে মই বাইদেউৰ ভৰি দুখন সাৱত মাৰি ধৰিছোঁ বাইদেউ মোক ক্ষমা কৰি দিয়ে মই ক'ব নোৱাৰোঁ বাইদেউ মই গম পাইছোঁ মই মৰিলোঁ তই তথাপি মাৰিলি তই এইবিলাক নষ্টালজিয়া হোৱা যায় এইবিলাক কথা হয় অভিনয় জগতত তেনেকুৱা মিঠা ভাল লগা হয়তো সেইখিনি মুহূৰ্তত আপোনাৰ খুব এটা প্ৰতিক্ৰিয়া হৈছিল আজি হয়তো সেইখিনি খুব মিঠা অনুভৱ হয় অভিনয় জগতৰ পৰা তেনেকৈ বুটলি অনা বহুত অভিজ্ঞতাই আপোনাৰ আছে তেনেকুৱা অভিজ্ঞতাৰ আমি সোৱাদ ল'ম কিন্তু তাৰ আগতেই আপুনি ঠিক অভিনয় জগতত আহোঁতে কি কথাৰ পৰা কি উদগনি লৈ আহিছিলে সেই কথাটো মই আকৌ এবাৰ জানিবলৈ চেষ্টা কৰিছোঁ মানে আপোনাক মই ল'ৰালিলৈ লৈ যাব খুজিছোঁ আপুনি কিবা চৰিত্ৰ দেখি কিবা অভিনয় দেখি বা কিবা কাহিনী পঢ়ি কি আপুনি ভাবে যে এতিয়া যদি ভাবে যে নহয় মই এইটো কথাৰ পৰা মোৰ মনত এজন অভিনেতাৰ যিটো মানসিকতা হয় নাই ঘটনাটো কি মই প্ৰথম ষ্টেজত উঠো বুলি ক'লে ভুল হ'ব খোজকাঢ়ো সেইটো 1952 দেউতা তেতিয়া ৰূপহী হাট নগাঁও ৰূপহী হাটৰ থানাৰ অচি হৈ আছে আৰু সেইখিনি সময়ত গৰমৰ বন্ধত মই তেতিয়া ক্লাছ 5ৰ ল'ৰা 53 5ত আছোঁ মই এই গৰমৰ বন্ধত জেনেৰেলি কি হয় এখন ভেৰাইটি শ্ব' হয় দিনতেই ল'ৰা ছোৱালীবিলাক তাৰপিছত আৰু এমাহ বন্ধত যি গুচি যায় আৰু সেই তুলসী শইকীয়া বুলি ছাৰ এজনে তাতে তেওঁলোকে নাটক কৰিছিল মই নাই তাতে ইনভলভ কোনো মই নাই মই খালি চাইছোঁহে আৰু এনেই কেতিয়াবা এইবিলাক হ'লে সেই উইংছৰ কাষৰ পৰা চাই ভাল লাগে যে সেই তেনেকৈ উইংছৰ কাষৰ পৰা তাতে উইংছ আছে বনাইছে কৰিছে ষ্টেজ বনাইছে উইংছৰ কাষৰ পৰা চাই আছোঁ তাতে তুলসী শইকীয়াই যা মানুহ এইটোতে এই হেৰিখনৰ এই মেলা এটা আছে অৰ্জুনগুৰিৰ মেলা অৰ্জুনগুৰি মানে মানুহ অহা যোৱা কৰি থাকিব লাগে মোক ঠেলা মাৰি কৈছে অহা যোৱা কৰি থাক তো মই সেই ষ্টেজৰ মাজেদি এবাৰ সিপিনে গ'লোঁ তাৰপিছত এবাৰ এইপিনে আহিলোঁ ডেটছ অল ফৰ 53 আৰু একো নাই তাকে গ'ল কথা গ'ল 54ত দেউতাই যেতিয়া মই 6ত উঠোঁ তেতিয়া দেউতা ঘূৰি ফুৰিব লাগে পুলিচৰ মানুহ দেউতাই তেতিয়া ঠিক কৰিলে যে ইহঁতৰ পঢ়া শুনাৰ কাৰণে নগাঁৱত থৈ দিওঁ আৰু মই ঘূৰি থাকোঁ এই বুলি নগাঁও আমলাপতি যিটো নাট্য মন্দিৰ তাৰ কাষতে একদম কাষ বুলি বগলতে আৰু এটা ভাড়াঘৰ লৈ তাতে আমাক থৈ দিলে নাট্য মন্দিৰৰ পৰিৱেশটোৱে বেলেগ কিবা এটা নে কিবা এটা হয় বিচিত্ৰ অনুষ্ঠান হয় কিবা এটা হয় ঠিক এনেকুৱা মোৰ চকুৰ আগত হৈ থাকে গতিকে সন্ধিয়া হ'লে কিবা এটা হ'লে ফুটুককৈ মাৰ গালি খাই হ'লেও চাবলৈ যাওঁ আৰু যেতিয়া নাটক হয় নাটক হওঁতে সেই নাটকবিলাক চাবলৈ যাওঁ মাও যায় দুৰ্গা পূজা হ'লে সেই লক্ষী পূজা দুৰ্গা পূজা এইবিলাকত হয় বিহুটিও নহয় তেতিয়া দুৰ্গা পূজালৈ চাব যাওঁতে তাতে সেই চন্দ্ৰ ফুকনক দেখিছোঁ পহিলা তাৰিখখন দেখিছোঁ চন্দ্ৰ ফুকনৰ সতী বেউলা এইবিলাক দেখিছোঁ মানে এইটোৱে বস্তু তেতিয়া মানে সৰুটো সাৰদা বৰদলৈকো দেখিছিলে বোধ কৰোঁ কোনখন সাৰদা বৰদলৈ সাৰদা বৰদলৈ তেখেতকো দেখুৱাইছোঁ এই মই দুটা বস্তু দুইজনৰ পৰা বেলেগ ধৰণে শিকিছোঁ
শাৰদা বৰদলৈয়ে তেখেতক খুৰা বুলি মাতিছিলোঁ, এখেতকো খুৰা বুলি মাতোঁ। এই শাৰদা বৰদলৈয়ে একদম নৰ্মেলভাৱে মানুহক কেনেকৈ হঁহুৱাব পাৰি সেই বস্তুটো মোক শিকাইছিলে, যিটো মোৰ পিছত কামত লাগিছে। আৰু চন্দ্ৰ ফুকনে এই যে আজি ভিলেইন কৰি আছোঁ, এই ভিলেইন কেনেকৈ কয় মানে হিষ্টৰিকেল, মাইথলজিকেল, কেনেকৈ হাঁহিব লাগে, এই বস্তুটো শিকাইছিলে মোক ডাঙৰ হওঁতে। গতিকে সেই দুটা বস্তু দুইজনৰ পৰা বেলেগ বেলেগ দুটা বস্তু শিকি মোৰ এই দুটা বস্তুৰেই মই এতিয়ালৈকে খাই আছোঁ। হয়, মানে আপুনি ক'ব খোজে যে আপোনাৰ সেই চিৰিয়াছলি খুব মানে গভীৰভাৱে আপুনি এই অভিনয় এইটোৰ প্ৰতি আকৰ্ষিত হ'ল, বা এইটোৰ কথা ভাবিলে নগাঁও নাট্য মন্দিৰ, আপোনাৰ নগাঁও নাট্য মন্দিৰৰ সেই প্ৰেৰণা। আৰু ঠিক সেইখিনি সময়তে মই এই প্ৰণায়াম চনায়াম দেউতাই প্ৰণায়াম শিকাই দিছিলে। আৰু ৰেচলাৰ টাইপৰ অলপ বডিটো এজন মানুহক 12 ফুট দূৰত দলিয়াই দিয়া মোৰ কাৰণে বৰ ডাঙৰ কথা নাছিলে। ঠিক এনেকুৱা ধৰণৰ বডিটো মোৰ হৈছিলে। আৰু ঠিক সেইকাৰণেই নেকি 1960ত অভিনয় সেইখিনি সময়ত আব্দুল মজিদ, যিজন মোৰ ফিল্মৰ গুৰু, তেখেতে এখন চিনেমা নগাঁৱৰ পৰা আৰম্ভ কৰিছিলে, মৰম তৃষ্ণা। আৰু সেইখনত মৰম তৃষ্ণাখনত এই মাজতে মই অলপ এই ভিলেনী টাইচৰ মজিদাৰ লগত জোনাকীৰ জিলমিল এনেকৈ ধৰণৰ কিবা কিবি এনেকৈ নাটক কৰিছিলোঁ। মজিদা সেইটো লক্ষ্য কৰি অবজাৰ্ভাৰ, খুব ভাল অবজাৰ্ভাৰ তেওঁ। কথা নাই বতৰা নাই, 1960 মই মেট্ৰিক পাছ কৰিছোঁ। মেট্ৰিক পাছ কৰি মই যেতিয়া কিবা এটা কাৰণত মই পোষ্ট অফিচলৈ গৈছোঁ, তাই কলেজৰ মুখতে পোষ্ট অফিচ, তাৰপিছত মই তোমাক বিচাৰি ফুৰিছোঁ। মানে কি হ'ল, মই এখন চিনেমা বনাই নহয়, তুমি গম পাইছা নহয়? পাইছোঁ দাদা, তোমাক এটা ৰোল দিছোঁ নহয়, তুমি ৰোলটো কৰিব লাগিব। মই ৰৈ গ'লোঁ। মই কিন্তু এইটো ভবা নাই যে মজিদ দাই মোক ৰোল এটা দিব। বনাইছে আৰু কোনোবাই কৰিব আৰু, কিন্তু মোক যে এটা ৰোল দিব সেইটো মোৰ কল্পনাৰো অতীত আছিল। দাদা কি কৰিব লাগিব? তুমি ভিলেইন কৰিব লাগিব। কেনেকুৱা লাগিব তুমি ভাবিছোৱাচোন। যেতিয়া 3 বছৰ 4 বছৰ একোখন ফিল্ম হয়, তেতিয়া মই দীনেশ দাসে চিধাই ভিলেইন ৰোল পাই গ'লো এটা। দাদা আপুনিতো মোক শিকাব লাগিব, মই চব শিকাম, তুমি খালি কৰিব লাগিব। এই তেতিয়াই এই ফটো মোৰ এতিয়াও আছে, অমূল্য মান্নাই তুলিছে। অমূল্য মান্না নিশ্চয় অৰূপ মান্নাই ডাইৰেক্টৰ, তাৰ দেউতাক অমূল্য মান্না খুব ভাল ফটোগ্ৰাফাৰ আছিলে। এতিয়াও সেই ফটো মোৰ আছে, মই ৰাখি থৈ দিছোঁ বন্ধাই। হাফ পেণ্ট পিন্ধি, টি চাৰ্ট পিন্ধি, হাতত হেণ্টাৰ লৈ মই মানুহ মাৰি ফুৰোঁ। ঠিক এনেকুৱা চৰিত্ৰ এটা। এই এটা পাথৰ কুঁৱাৰীৰ মেনেজাৰ, লেবাৰবিলাকে কাম নকৰে বাহিৰে এনেকৈ মানুহটোৱে সেই অকণমান টাচতে গম পাই কৈছে যে ই ভাল কৰিছে। এই সৰু হ'লেও ৰোলটো সৰু হ'লেও মানুহেতো গম পাই গৈছে। তাৰপিছতে মোৰ 8 বছৰ গেপ, 60s কৰিলোতো। 68ত মোৰ এই দিনৰ পঢ়া শুনাৰ কাৰণে মোৰ লাইবিলিটিও আছিলে। মোৰ 5জনী ভনী বিয়া দিবলগীয়া আছিলে। দেউতা ৰিটায়াৰমেণ্টত যাব কেইদিনমানৰ পিছত। গতিকে এইবিলাকৰ কাৰণে মই চাকৰিটোৰ কাৰণে মই বেছি হেৰি কৰিছোঁ। মোৰ কপাল ভাল কি, 65ত মই প্ৰথম ট্ৰেফিক চাৰ্জন বুলি কয়, অসমত ইণ্ট্ৰডিউচ হৈছে ট্ৰেফিক চাৰ্জেণ্ট। মই এপ্লাই কৰিছিলোঁ দেউতাক ক'ব নোৱাৰাকৈ। দেউতা পুলিচৰ মানুহ, আৰু যিজন IGP তেতিয়া ভৱানী বৰুৱা আছিলে। থাকোঁতে মই, তই কেশৱৰ ল'ৰা নেকি? হয় ছাৰ। তই কৰিবি চাকৰি? কৰিম। যা অমুকতে অমুক তাৰিখে হেৰি হ'ব, ইণ্টাৰভিউ হ'ব, তই ইণ্টাৰভিউ দিবি, দৰখাস্তখন আজিয়ে মোক দি থৈ যা।
শ্বিলঙত তেতিয়া দেই দেউতা আকৌ শ্বিলঙত তেতিয়া পষ্টিং কিন্তু দেউতাই গম পোৱা নাই মই গৈ অফিচত লগ ধৰি সেই দি 3টা বজাৰ গাড়ীত নগাঁও পাইছোঁহি আকৌ উভতি 7টামান বজাত আজি যিয়ে নহওক মই পাই গ'লোঁ পাই গৈতো মোৰ বিৰাট ফূৰ্তি ট্ৰেফিক চাৰ্জেণ্ট ৰয়েল এনফিল্ড চলাব পাৰিম আৰু এই ৰবাষ্ট হেল্থ এটা আছে মই কিন্তু অভিনেতা হ'ম বুলি কেতিয়াও ভবা নাই তাৰপিছত দেউতা গৈছে শনিবাৰে দেওবাৰে কেতিয়াবা যায় দেউতা মই চাকৰি এটা পাইছোঁ ক'ত পালিও এনেকৈ চাওঁ এপইণ্টমেণ্ট লেটাৰখন দেউতাকে দেখুৱাইছোঁ দেউতাই সেইখন চাই চিধাই ফালি দিছে মোৰ ল'ৰাক মই পুলিচত সোমাবলৈ নিদিওঁ কেনেকুৱা লাগিব তোমাৰ প্ৰথম চাকৰি কেনেকুৱা লাগিব মোৰ চকু পানী ওলাই আহিছে হঠাৎ মুখেৰে ওলাই আহিছে দেউতা মই নগাঁৱত নাথাকোঁ এটা মনৰ এটা কিবা ক্ষোভ এটা আহি গ'ল মই নগাঁৱত নাথাকোঁ দেউতাই ঠিক আছে তই নাথাকোঁ যদি আমিও নাথাকোঁ আমিও গুচি যাম গুৱাহাটীলৈ এই 65 এই কথাটো হ'ল আমি আহিম গুৱাহাটীলৈ আপোনাৰ মানে চাকৰিটো কৰা নহ'ল আৰু মোৰ চাকৰি কৰা নহ'ল কাৰণ দেউতাই ফালি পেলালে আৰু মোক যাব নিদিয়ে তেতিয়া গাৰ্জেনৰ ছিগনেচাৰ লাগিছিলে দেউতাই নিদিলে এই 65ত এই লাষ্ট পাৰ্টৰ ঘটনা এইটো 66ৰ 11 ফেব্ৰুৱাৰীত মাইগ্ৰেটেড কৰোঁ গুৱাহাটীলৈ আহি শান্তিপুৰত ভাড়াঘৰ এটাত এই মাটিখিনি যেতিয়া য'ত এতিয়া ঘৰ মোৰ দেউতাই 57তে কিনিছিলে সেই কিনাৰ কাৰণে আজি তাত ঘৰ এটা বনাব পাৰিলোঁ যিয়েই নহওক আহিয়ে মই কি কৰিলোঁ এই নীলুহঁতক মই আগে নগাঁৱত মই যাৰ ঘৰ য'ত আছিলোঁ তাৰ কাষৰ ঘৰটো নীলুহঁত গৈ থাকে নীলু চক্ৰৱৰ্তী উজান বজাৰৰ এই গ্ৰুপটো গৈ থাকে তাতে লগ পালোঁ লগ পাই একেলগে 2-এখন তাতে থিয়েটাৰো কৰিছোঁ সিহঁতৰ লগত নীলুৰ লগত তো ইয়াত আহি উজান বজাৰলৈ আহোঁ নীলুহঁতক লগ পালোঁ কুমাৰ ভাস্কৰ মন্দিৰতে বহোঁ নীলুক তই হেৰি ইয়াত দিয়া হেৰি দি দিচোন অডিশ্যন দি দিয়েচোন তো এসপ্তাহৰ ভিতৰতে দিল্লীৰ পৰা কোনোবা আহিছিলে অলৰেডি মই এপ্লাই কৰিছোঁৱেই দিল্লীৰ পৰা কোনোবা আহি এই অডিশ্যন লৈছে তেতিয়া বীণা বাইদেউ ইয়াত কাম কৰে বীণা দাস মান্না উপেন্দ্ৰজিৎ শৰ্মা এইবিলাকে কাম কৰে ধীৰেণ বৰা ধীৰু ভূঞা নীৰেণ বৰুৱা ইহঁতে কাম কৰে এইবিলাক তেতিয়া ঘোষক হিচাপে আছে তাৰপিছত মোক কথা নাই বতৰা নাই মোকতো 15 দিনমানৰ পিছত তলবেই কৰিলে আপুনি অডিশ্যনলৈ আহক দিল্লীৰ কোনোবা মানুহ আহিছে তেতিয়া বাহিৰৰ পৰা মানুহ আহিব লাগে কিবা তেওঁলোকে কিবা ভইচ কোৱালিটি চাই নে কি চাই দিলোঁ কৰিলোঁ এই যে মই মানে শিকিলোঁ মই হাঁহি তাহি এইবিলাক মানে বিভিন্ন ধৰণৰ মোক টেষ্ট কৰিছে অন্যত যদি 20 মিনিট কৰিছে মোক 40 মিনিট মান কৰাইছে কিবা কিবি যিয়েই নহওক তাৰে 1 মাহৰ পিছত মোকতো তেতিয়া নাৰায়ণ বেজবৰুৱা আছিলে নাৰায়ণ বেজবৰুৱা নাটকলৈ মাতিলে তেখেতৰ মই মানে ভাবিব নোৱাৰাকৈ মই এই চান্সবিলাক পাই গৈ আছোঁ নাৰায়ণ বেজবৰুৱা তুমি এইটো ৰোল কৰিব লাগিব হাঁহি চাহি মাৰিব হাঁহি চাহিবিলাক তেওঁ আছিলে নেকি এই শুনাৰ সময়ত এই এনেকৈ তুমি হাঁহি মাৰিব লাগিব এনেকৈ কৰিব নাৰায়ণ বেজবৰুৱা ৰাতি 10টালৈকে আমি ৰেকৰ্ডিং কৰোঁ তেতিয়া এই ইনষ্টিটিউটত তাৰপিছত যায় এইবিলাক কৰি মেলি আৰু হঠাতে নীৰেণ ধীৰুই ক'লে হাৰা হেৰি ঘোষক লাগে তোমাৰ এনাউন্সাৰ লাগে আহা না আমাৰ লগতে তুমি দিয়াচোন দৰখাস্তখন দিলোঁ এই কণ্ট্ৰেকচুৱেল বেচিছত তেতিয়া হেৰি পাই গ'লোঁ এই যে ঘোষক হোৱাৰ লগে লগে মোৰ আৰু এটা সুবিধা হৈ গ'ল দিনটো 3-4খন নাটক এইবিলাক কিবা তেতিয়া মিডিয়াম ৰেডিঅ' আৰু এই চিনেমাহে এণ্টাৰটেইনমেণ্ট মিডিয়া গতিকে নামটো তেনেকৈ হৈ গ'ল অমুকত দীনেশ দাস অমুকত দীনেশ দাস অমুকত দীনেশ দাস যাওঁতে এনেকৈ কৰোঁতে এই এটা মানুহৰ মাজতেই যে দীনেশ দাসে এনেকৈ কৰে ৰোলবিলাক এনেকৈ কৰিলে ভাল কৰে বা এনেকৈ কৰে আৰু নাৰায়ণ বেজবৰুৱাও হয়তো বা সকলোৱে ভাবে যে মই ভিলেনটো কৰিলেহে বেছি ভাল হয় কাৰণ হাঁহিৰ কোৱালিটি বা হেৰি কৰি কোনো কাৰো মোমায়ে খুৰাই মোক নিদিয়ে ৰোল যিয়ে নহওক এনেকৈ কৰি এনেকৈ থাকোঁতে
এই ঠিক হঠাতে মোৰ মনলৈ আহিল যে মোৰ এই ঘোষক চাকৰিটো মোৰ কাৰণে নহয় নেকি, মই নিজকে এনেকৈ ফিল কৰিলোঁ। ফিল কৰোঁতে মানে ধীৰুহঁতৰ তেতিয়া বন্ধু সেয়াই ইয়াতে সেই আড্ডা মাৰি থাকো আৰু তুমি কিয় চাকৰি আহিব কৈছো, ভাল লগা নাই হে। এনেকৈ থাকোঁতে তুমি এটা কাম নকৰা, হেৰি দেখিলোঁ এই ট্ৰিবিউনত কালি দেখিলোঁ নে আজি দেখিলোঁ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বিচাৰিছে লোকেল ল'ৰা, তুমি দি দিয়াচোন। মানে কি হয় মানে এলবাৰ্ট ডেভিড লিমিটেড এনেকৈ দি দিয়াচোন। দিনেশ দা হেৰি কেইটাকো আপোনাৰ এলবাৰ্ট ডেভিড লিমিটেডত আপুনি মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ চাকৰিত সোমাল, সেই কথাটোলৈকে আমি আহিম। কিন্তু আজি এটা খণ্ডৰ আমি সামৰণিলৈকে আহিব খুজিছোঁ, সেইটো হৈছে যে এটা গানৰ কথা ভাবিছোঁ। আপুনি বহুত ছবিত অভিনয় কৰিছে, গানৰ জগতখনৰ লগত আপুনি খুব ওচৰৰ পৰা দেখিছে, সেই গানবিলাকৰ লগত আপুনি সম্পৰ্কত জড়িত হৈছে। এটা গান কওকচোন, দুফাকিমান শুনি ল'ব খুজিছোঁ, আপোনাৰ প্ৰিয় গীত এটি। তুমি বৰ গণ্ডগোল লগাই দিলা নহয়, মই গানৰ মানুহেই নহয়। গান শুনে, গানৰ লগত জড়িত হৈ আছে, আপুনি চিনেমাৰ ভিতৰত আছে। চিনেমাৰ ভিতৰত থাকিলেও মোৰ মুখেদিতো কোনোদিন গান শুনোৱা নাই, কিন্তু ষ্টেজত গাইছোঁ। মই ষ্টেজত গাইছোঁ। পাৰ্বিন চুলতানাই মোক শিকাইছিলে এখন নাটকত, অভিজ্ঞানম শকুন্তলম বুলি ব্ৰজ ফুকনে লিখিছিলে। সেই নাটকখনত মই এজন গান মাষ্টৰ হৈছিলোঁ। সেই গান মাষ্টৰ হওঁতে তাতে তাকো ৰিডিমত নিচাথে তুম না তাকি তাক থুম না, এই ঠিক এই এনেকুৱা ধৰণৰ, এতিয়া সেইবিলাক মনত নাই আৰু। মানে পাৰ্বিন চুলতানা মোৰ ভনীজনীৰ লগৰ, তাই ক্লাছ 8 নে 7ত পঢ়ে আৰু মই তেতিয়া BA পাছ কৰি উঠিছোঁ। তাই মোক শিকাইছে। তাইৰো এটা মানে সংকোচ ভাৱ, মোৰো এটা সংকোচ ভাৱ, মই তাইৰ পৰা শিকিছোঁ। আৰু জিন্দগী যিটো গোৱা নাই বা কৰা নাই, সেই বস্তুটো মই কৰিব গৈছোঁ। থিয়েটাৰৰ আগদিনালৈকে মই তাল মিলাব পৰা নাই। জিন্দগীত গালেহে তাল মিলিব। ৰেৱাজ কৰিলে, ঘৰততো ৰেৱাজৰ কোনো হেৰিয়ে নাই মোৰ, না মোৰ তানপুৰা আছে, না মোৰ কিবা এটা আছে। খালি থিয়েটাৰত ষ্টেজত আহি সেই 1 ঘণ্টা 1.5 ঘণ্টা পাৰ্বিনে যি শিকায়। তাৰপিছত গৈ মই কাগজতো লিখিছোঁ এই বিষয়ে, মোৰ লিখনিত কাগজতো লিখিছোঁ। কি কৰিছে থিয়েটাৰৰ দিনা, মোদক নাম শুনিছানে? মোদক, সেই মোদক 1 পুৰিয়ে 1 অনা দাম। মোৰ ঘৰৰ ওচৰতো কবিৰাজ এজন থাকে, তেখেতৰ তাৰ পৰা ল'ৰাটোৱে আনি দিছে 1 অনা। সেয়া আৰু গাখীৰ দি, গাখীৰ এগিলাচ আৰু সেয়া খাই মানে শুই আছোঁ ষ্টেজতে। মই যাতে ঠিক সময়ত মাতি দিবি, সি ঠিক সময়ত মাতি দিছে, যা তোৰ চিন আহিছে। এই ইণ্টাৰেষ্টিং, এই তাৰ মাজতে তালৰ মাজতে কি হ'ব, গানটো গাই থাকোঁতে এই সৰু ছোৱালীজনী নাচি থাকে মোৰ হেৰিত, গানৰ মাজে মাজে। সেইজনী ছোৱালীজনী ডাঙৰ হৈ যাব, লাইট অফ হৈ যাব, সেইখিনিতে ব্ৰজ ফুকনে আহি মোৰ চুলি বগা কৰি দিব, ওপৰত চাদৰ এখন মাৰি দিয়ে, মই সেই একেঠাতে থাকিম, তানপুৰাখন হাতত থাকিব। তাৰমানে বুঢ়া হৈ গ'লো মই। লাষ্টত কি আছে, এই বুঢ়া হোৱাৰ পিছতে মানে হেৰি আছে, ৰিডিম চলি আছে, কিন্তু সেইটো এৰি দিয়া নাই, কিন্তু অন্ধকাৰ ৰেডিম এৰি দিয়া নাই। তাৰপিছত যেই লাইট জ্বলি গ'ল, ত্ৰিধাম থেই ত্ৰিধাম থেই ত্ৰিধাম থেই বুলি যেতিয়া মাৰি দিলোঁ, মানুহে হাত তালিটো মানে মানে ক'ব নোৱাৰাকৈ মানে ইমান এপ্ৰিচিয়েশ্যন পাই গ'লোঁ মই। আৰু সেই ফাৰ্ষ্ট আৰু সেই লাষ্ট। হয়, এতিয়া দিনেশ দা আপুনি গায়ক নহয় বুলি কৈছে, গানৰ মানুহ নহয় বুলি কৈছে, আপুনি গানৰ মাষ্টৰ হৈ গ'ল। গানৰ মাষ্টৰ হৈ গ'লো। কিন্তু নভবা নিশ্চিন্তাকৈ কিছুমান কথা আহি যায়। আপোনাৰ ছবিবিলাকত বহুত গান আছে, কোনোবাটো কেতিয়াবা মনত নিশ্চয় গুণগুণাই উঠে? গুণগুণাই এটা সময়ত আহিছিলে, এই যেতিয়া এতিয়া গানবিলাকত তুমিতো একো ধৰিবই নোৱাৰা, গানতকৈ বাজনা বেছি হয়, গতিকে এতিয়া সেই গানবিলাক, কিন্তু আগৰ দিনৰ এতিয়া সেই ধৰা দত্ত ছাৰ, বীৰেন দত্তৰ অধুন ধুনীয়া, এতিয়াও কেতিয়াবা মুখেদি ওলাই আহে। আপোনাৰ ওলাই এতিয়াও? ওলাব, কেতিয়াবা ওলাই আহে, অধুন ধুনীয়া মোৰ আইটি, মোৰ ধুনীয়া
কিমান সুন্দৰ লিৰিকেলি বস্তুবিলাক গৈছে। দিনেশ আজি অধুন ধুনীয়া এইটোৰে অকণমান সামৰণি মাৰিছোঁ এইটো খণ্ডৰ। আমি ইয়াৰ পৰৱৰ্তী খণ্ডত আৰু অলপ গুৰুত্বপূৰ্ণ কথা পাতিবলগীয়া আছে। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। নমস্কাৰ। ধুন ধুন ধুনীয়া ও ধুন ধুনীয়া মোৰ অকণমানি ও কণ কণমানি মোৰ আইটিজনী ও তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া কক আহা সদায় খোলা ও ধুন ধুনীয়া ও ধুন ধুনীয়া মোৰ অকণমানি ও কণ কণমানি মোৰ আইটিজনী ও তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া কক আহা সদায় খোলা ও ধুন ধুনীয়া। নাবান্ধিবা খোলা চুলি লাগে লাগক ঝুলি নিশিকাবা বেনি বুদ্ধি খোপা বন্ধাৰ এহে নাবান্ধিবা খোলা চুলি লাগে লাগক ঝুলি নিশিকাবা বেনি বুদ্ধি খোপা বন্ধাৰ খোলা চুলিত বতাহ খেলি দুখ মুকালি নিয়ৰ কণা বতাহ খেলি ও ধুন ধুনীয়া ও ধুন ধুনীয়া মোৰ অকণমানি ও কণ কণমানি মোৰ আইটিজনী ও তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া কক আহা সদায় খোলা কক ও ধুন ধুনীয়া। নালাগে তাই ডাঙৰ হ'ব বাইদেউ মা আইতা হ'ব বয়সৰে বালি চন্দা বালি কৰি নালাগে তাই ডাঙৰ হ'ব বাইদেউ মা আইতা হ'ব বয়সৰে বালি চন্দা বালি কৰি লাগে যদি সময়কে লাগে যদি সময়কে চোলা পিনত মাৰি তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া কক আহা সদায় খোলা কক ও ধুন ধুনীয়া ও ধুন ধুনীয়া মোৰ অকণমানি ও কণ কণমানি মোৰ আইটিজনী ও তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া কক আহা সদায় খোলা কক ও ধুন ধুনীয়া ও ধুন ধুনীয়া ধুন ধুনীয়া ধুন ধুনীয়া ও আইটিজনী। জীৱনৰ দিশবাণী অনুষ্ঠানটিত ইমান পৰে বিশিষ্ট অভিনেতা তথা লেখক দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনীৰ ৭ম খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে অশোক ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ। এই আত্মজীৱনীৰ ৮ম তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।